এই অঞ্চলটো একেবাৰে ভিতৰুৱা অঞ্চল, কৃষিপ্ৰধান অঞ্চল আৰু ইয়াত বসবাস কৰা গৰিষ্ঠ সংখ্যকেই গোৰ্খা। অন্যান্য জাতি জনগোষ্ঠীৰ লোকো আছে কম, আৰু বেছিভাগেই খেতিয়ক। ইয়াৰ 99% লোক খেতিয়ক। এখন বৃহৎ উৰ্বৰ কৃষিভূমি। ইয়াত সকলো খেতিয়ে হয়, ধান, সৰিয়হ, মাহ, কবি, আলু, বেঙেনা, পিঁয়াজ, নহৰু, ৰঙালাও। এইবাৰতো এই বৃহৎ অঞ্চলটোত যিমান ৰঙালাও উৎপাদন হ'ব, আজি কৃষক ৰাইজে কৈছে যে 6 কোটিমান টকাৰ ৰঙালাও তেওঁলোকে বিক্ৰী কৰিব পাৰিব। আৰু যোৱা বছৰ এই বৃহৎ অঞ্চলটোৰ পৰাই 2 কোটি টকাৰ ৰঙালাও উৰিষ্যা, ৱেষ্ট বেংগল এনেধৰণে বহিৰাজ্যলৈ পঠাইছিল। মই ইয়াৰ কৃষক ৰাইজক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু মই এটা কথা দেখিছোঁ যে নতুন প্ৰজন্মৰ মাজত কৃষি কৰ্মৰ প্ৰতি এই বৃহৎ অঞ্চলটোৰ শিক্ষিত যুৱক যুৱতীসকলৰ ধাউতি যথেষ্ট পৰিমাণে বাঢ়িছে। এইটো এটা ভাল লক্ষণ। আৰু পঢ়া শুনাটোও যথেষ্ট ইয়াৰ ৰাইজে গুৰুত্ব আৰোপ কৰিছে। ইয়াত এটা সময় আছিল যিটো সময়ত অহা যোৱাৰ সুচল যাতায়াতৰ ব্যৱস্থা নাছিল, কিন্তু আমি বহুতখিনি ৰাস্তা এই অঞ্চলটোলৈ নিৰ্মাণ কৰি উলিয়াইছোঁ। আৰু কিছু বাকী আছে, সেইখিনিও আমি কৰিব লাগিব যাতে ৰাইজৰ সুবিধা হয়। আৰু ইয়াত উৎপাদিত ফচলবিলাক বাহিৰলৈ নিবলৈকো আমাৰ ৰাস্তা পদূলি ঠিক কৰিব লাগে। শিক্ষানুষ্ঠানলৈ আহিবলৈকো আমি ৰাস্তা পদূলিবোৰ ঠিক কৰি দিব লাগে। সেইখিনি কাম কৰি আছোঁ আৰু বাকী আধৰুৱা কামবিলাক আমি সম্পূৰ্ণ কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।